সেইটো পাইছোঁ। এয়া কাকপথাৰ দিয়াক চাৰিআলি সমূহ ৰাইজে পুৰুষ মহিলা সমবেত হৈ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছে। কাৰণ 5 বাৰকৈ এই শদিয়া সমষ্টিৰ বিধায়ক শ্ৰীযুত বলিন চেতিয়াক মৰাণ, মটক, আহোম, কছাৰী, নেপালী, আদিবাসী সকলোৱে ভাল পায়। গতিকে 5 বাৰ জয়যুক্ত হৈছে। তৎসত্ত্বেও আজি শদিয়া সমষ্টিৰ এজন জনপ্ৰতিনিধি বা কৰ্মদক্ষ সম্পূৰ্ণ দুখে সুখে ৰাইজে লগত আপদে বিপদে থকা এজন ব্যক্তিক মন্ত্ৰী পদৰ পৰা বঞ্চিত কৰাটো ৰাইজে ক্ষোভিত হৈছে আৰু অন্তৰাত্মাত বহুত আঘাত পাইছে। গতিকে এই মহিলাসকলে ডক্টৰ মাননীয় হিমন্ত বিশ্ব শৰ্মাক পুনৰবাৰ অনুৰোধ জনাইছে যাতে যিকোনো উপায় এটা কৰি আমাৰ শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়াক মন্ত্ৰী পদত নিয়োগ কৰিব লাগিব। অন্যথা মহিলাসকলে সকলোৱে প্ৰতিবাদৰ কাৰ্যসূচী লোৱা কথাটো কৈ আছে, নহয়নে মহিলাসকল? আমাৰ ইমান অপমান কৰিছে, মন মানুহ বুলি ঘিণ কৰা কথাই হৈছে, মন মানুহ বুলি আমাক ঘিণ কৰা কথা হৈছে। এতিয়া সেইকাৰণে তেওঁ পাবই লাগিব। কালি পৰহি উঠা কিয় দিছে, আমাক কিয় নিদিব? বলিন চেতিয়া আমাক পাবই লাগিবই। আমাক ৰাস্তাটোৰ কাৰণে